নমস্কাৰ মই মোৰ PSK টিচিং লাইভ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ মেথছৰ R1ৰ 10 নম্বৰ কুৱেশ্যন কেইটা আলোচনা কৰিম। আমাৰ 10 নম্বৰটো কি কৈছে সৰল কৰা। আমি আগতে পাই আহিছোঁ কি a - b হোল স্কোয়াৰ ইকুৱেল a স্কোয়াৰ মাইনাছ 2ab প্লাছ b স্কোয়াৰ আৰু a প্লাছ b হোল স্কোয়াৰ ইকুৱেল a স্কোয়াৰ প্লাছ 2ab প্লাছ b স্কোয়াৰ আৰু কি আছে a স্কোয়াৰ মাইনাছ b স্কোয়াৰ। a স্কোয়াৰ মাইনাছ b স্কোয়াৰ সূত্ৰটো কি a মাইনাছ b হোল ইনটু a প্লাছ b। এইটো তোমালোকে পাই আহিছা, আগত পাইছা নে নাই? আজি তাৰপৰা এতিয়া 1 নম্বৰটো আমি আহোঁ √3 মাইনাছ √2 হোল স্কোয়াৰ। √3 মাইনাছ √2 হোল স্কোয়াৰ মানে কি? এইটো a স্কোয়াৰ মাইনাছ b স্কোয়াৰ সূত্ৰত পৰি আছে। আমি এইটো ভাঙি দিওঁ, a স্কোয়াৰ মাইনাছ টুৱাইছ a b প্লাছ b স্কোয়াৰ হৈছে। এতিয়া √3 ইনটু √3 কি থাকিব? 3 থাকিব মাইনাছ 2 3 দুগুণ 6 অৰ্থাৎ √6 প্লাছ √2 ইনটু √2 2 3 মাইনাছ 2 √6 প্লাছ 2 2 3 5 মাইনাছ 2 √6 এইটো আমাৰ এনসাৰ হৈছে। এতিয়া আমি 2 নম্বৰটোলৈ আহোঁ। 2 নম্বৰটো কি কৈছে? 2√3 প্লাছ √5 হোল ইনটু 2√3 মাইনাছ √5। এইটো আমাৰ কি খণ্ডত আছে? a স্কোয়াৰ মাইনাছ b স্কোয়াৰ ইকুৱেল a প্লাছ b হোল ইনটু a মাইনাছ b। আমাক এইটো খণ্ডত আছে, এইটো আমি এইখিনি খণ্ডটোলৈ লৈ আহোঁ। অৰ্থাৎ আমি 2√3 a ধৰোঁ আৰু √5ক b ধৰোঁ। a স্কোয়াৰ মাইনাছ b স্কোয়াৰ লৈ আহোঁ। a স্কোয়াৰ মানে কি হ'ব? 2√3 হোল স্কোয়াৰ মাইনাছ √5 হোল স্কোয়াৰ হৈছে। এতিয়া √2√3 হোল স্কোয়াৰ মানে কি হ'ব? 2 দুগুণ 4 ইনটু 3 মাইনাছ √5 স্কোয়াৰ মানে কি? 5 হ'ব। 4 3 গুণ 12 মাইনাছ 5 ইকুৱেল কিমান হ'ব? 7। এইটো আমাৰ এনসাৰ। বুজি পাইছা? যদি বুজাত কিবা প্ৰব্লেম হয় মোক কৈ দিবা। এতিয়া আমি 3 নম্বৰটোলৈ আহিছোঁ। 8 প্লাছ √3 2 প্লাছ √3। এতিয়া আমি এইটো পূৰণ কৰোঁ। আমাৰ এইটো সূত্ৰত পৰা নাই, আমি ডাইৰেক্ট এইটো পূৰণ কৰি লৈ যাওঁ। 8 আমি 2 প্লাছ √3 এবাৰ পূৰণ কৰিম আৰু প্লাছ √3 2 প্লাছ √3 এবাৰ পূৰণ কৰিম। 8 হোল ইনটু 2 প্লাছ √3 প্লাছ √3 হোল ইনটু 2 প্লাছ √3 হৈছে। 8 দুগুণ 16 প্লাছ ইনটু প্লাছ প্লাছ 8 ইনটু √3 8 √3 প্লাছ ইনটু প্লাছ প্লাছ 2 ইনটু √3 2 √3 প্লাছ ইনটু প্লাছ √3 ইনটু √3 3 হ'ব। 16 ইনটু 3 কিমান হ'ব? 19 প্লাছ 8 √3 প্লাছ 2 √3 টোটেল কিমান হ'ব? 10 √3 হৈছে। এইটোৱে আমাৰ এনসাৰ হ'ব। নম্বৰটোলৈ আহিছোঁ। 4 নম্বৰটো কি কৈছে? 1/1 প্লাছ √2। ইয়াক আমি এতিয়া সূত্ৰত প্ৰয়োগ কৰি ল'ব লাগিব। সূত্ৰত ব্যৱহাৰ কৰিবলৈ হ'লে আমি কি কৰিম? 1 প্লাছ √2 এইটো এটা, ইয়াত আকৌ 1 মাইনাছ √2 পূৰণ কৰিম। তলত 1 মাইনাছ √2 পূৰণ কৰাৰ লগতে ওপৰতো 1 মাইনাছ √2 পূৰণ কৰিব লাগিব। 1 মাইনাছ √2 এতিয়া আমাৰ তলতো কি হৈছে? a স্কোয়াৰ মাইনাছ b স্কোয়াৰ সূত্ৰত পৰি গৈছে। অৰ্থাৎ 1 স্কোয়াৰ মাইনাছ √2 স্কোয়াৰ a স্কোয়াৰ মাইনাছ b স্কোয়াৰ ওপৰতো একেই থাকিব 1 মাইনাছ √2 হৈছে। এতিয়া চোৱা 1 স্কোয়াৰ মানে কি? 1 √2 স্কোয়াৰ মানে কি? 2 ইয়াত 1 মাইনাছ √2 থাকিব কি? 1 মাইনাছ √2 অৰ্থাৎ 1 জমা 2 ধা থাকিব কি? 1 ধা আৰু ইয়াত থাকিব 1 মাইনাছ √2 অৰ্থাৎ আমাৰ কি হ'ব? মাইনাছ 1টো ইয়াত পূৰণ কৰি দিয়াৰ লগতে কি হ'ব? মাইনাছ 1 মাইনাছ √2 ইকুৱেল মাইনাছে প্লাছে মাইনাছ 1 মাইনাছে প্লাছ মাইনাছে মাইনাছে প্লাছ √2
এতিয়া আমি প্লাছতো আগলৈ লৈ আহোঁ, মাইনাছতো পিছলৈ যাওঁ, অৰ্থাৎ √2 - 1 এইটোৱে আমাৰ এনচাৰ হৈছে। বুজি পাইছা? যদি কিবা ডাউট থাকে কমেণ্ট কৰি জনাবা। তাৰপিছত আমি আহিছোঁ 5 নম্বৰটোলৈ। 5 নম্বৰটোত কি কৈছে আমাক? 4/√7 + √3। ইয়াকো আমি সূত্ৰত পেলাই ল'ব লাগিব। সূত্ৰত পেলাবলৈ হ'লে ইয়াত আমি √7টোক এ ধৰিছোঁ আৰু √3টোক বি ধৰিছোঁ। √7 + √3 এইটো a + b হ'লে ইয়াকো আমি কি কৰিব লাগিব? √7 - √3 a - b এইটো সূত্ৰত পেলাই লৈছোঁ। তলত পূৰণ কৰাৰ লগতে ওপৰতো পূৰণ কৰিব লাগিব। 4 × √7 - √3। ঠিক আছে, এইখিনি বুজি পালা। এতিয়া a² - b² সূত্ৰত পৰি গ'ল। a² - b² সূত্ৰত পৰাৰ লগতে আমাৰ কিমান হ'ব? √7 দেই 7² - √3², a² - b² ওপৰতো আমি একেই ৰাখোঁ, √7 - √3। √7² মানে কি? 7 আৰু -3² মানে 3, √3² মানে 3 হ'ব আৰু ওপৰতো একে থাকিব, √7 - √3। 7ৰ পৰা 3 গ'লে কিমান থাকিব? 4 থাকিব আৰু ওপৰত কি আছে? 4 7 - √3। এতিয়া 4 কটা গ'ল, এনচাৰ কি হ'ব? √7 - √3। এইটোৱে আমাৰ এনচাৰ। 5 নম্বৰ এইটো এনচাৰ। ঠিক আছে, তাৰপিছত আহিছোঁ আমি 6 নম্বৰটো। 6 নম্বৰটোত কি কৈছে? 7 + √3 আৰু ইয়াত দিছে কি? 7 - √3। আমি এতিয়া সূত্ৰত পেলাই ল'বলৈ হ'লে কি কৰিব লাগিব? আমি 7 - √3 এইটো a - b আৰু আমি ইয়াত কি কৰি দিওঁ? a + b, a - b, a + b অৰ্থাৎ a² - b² সূত্ৰত পৰি গ'ল। এতিয়া 7 + √3 ইয়াত পূৰণ কৰাৰ লগতে ওপৰতো পূৰণ কৰিব লাগিব। ওপৰত এটা আছেই, ওপৰত কি আছে? 7 + √3 আছেই অলৰেডি, আৰু আকৌ আমি 7 + √3 পূৰণ কৰিব লাগিব। এতিয়া আমাৰ সূত্ৰত কি পৰিল? এইটো আহিল 7² - √3², a² - b² সূত্ৰত আহিল। আৰু এইটো আহিব কি? 7 + √3² অৰ্থাৎ a + b² সূত্ৰত আহিব। a + b² মানে কি? a² + twice ab + b² আৰু এইটো আহিল a² - b², a + b × a - b। এতিয়া আমি ভাঙি দিওঁ। 7² 7 7 গুণ 49 অৰ্থাৎ 49 আৰু √3² মানে কি? 3 হ'ব। ইয়াত a + b² হ'ব কি? a² অৰ্থাৎ 7² + twice a b + b²। এইটো আমাৰ সূত্ৰত পৰি গ'ল। 49ৰ পৰা 3 গ'লে কিমান থাকিব? 46, হয়নে নহয়? আৰু 7² মানে কি? 49 + 7 দুগুণ 14 √3 + √3² মানে কি? 3। তাৰপিছত 46 তলত থাকিল, 49 3 কিমান হ'ব? 52, 49 50 × 52 52 হ'ব আৰু প্লাছ 14 √3 হৈছে। এইখিনিলৈ বুজি পাইছা? এতিয়া এইখিনিতে মই কৰি দিছোঁ। ইয়াত আমি 2 এটা কমন ল'ব পাৰোঁ। 46টোৰ তলত তেনেকেই ৰাখিছোঁ। আমি ইয়াত 2 এটা কমন লৈছোঁ। 2 কমন লোৱাৰ লগতে ইয়াত কিমান হ'ব? 26 × 2 52, 2 6 গুণ 12 2 উকলিব, 2 2 4 5 আৰু ইয়াত কি থাকিব? 2 এটা গুচি অহাৰ লগতে ইয়াত 7 থাকিল আৰু এইপিনে √3 থাকিল। হৈছে। যে 2টোৱে আমি 46ক কাটি দিওঁ, কেইবাৰ যাব? 23 বাৰ। অৰ্থাৎ আমাৰ এনচাৰ কি হ'ব? 23 26 + 7 √3 এইটোৱে আমাৰ এনচাৰ।